নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 ছেপ্টেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্চতক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। লগতে আত্মহত্যা মহিলাৰ একাউণ্টত অতি শীঘ্ৰেই সোমাব 10,000 কোটি টকা। অসমত নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় আঁচনি। লগতে ৰেচন কাৰ্ডৰ আবেদন আপুনি কৰিব পাৰিব। একেদিনাই ৰেচন কাৰ্ডৰ অৰুণোদয় দুটাকৈ আঁচনি আৰম্ভ কৰিব চৰকাৰে। লগতে আপুনি কেনেকুৱাকৈ আবেদন কৰিব, আপোনাৰ কি কি নথি পত্ৰ লাগিব, লগতে আপুনি প্ৰপত্ৰ ক'ৰ পৰা সংগ্ৰহ কৰিব, সবিশেষ তথ্য জানিব পাৰিব এইখন ভিডিঅ'টোৰ জৰিয়তে। লগতে PM কিষাণ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব 4,000 কোটি টকা। কোনে কিমান টকা লাভ কৰিব সম্পূৰ্ণকৈ জানিব পাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। সোণাপুৰৰ উচ্ছেদিত লোকক লৈ বিস্ফোৰণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সন্দেহজনক নাগৰিকক উচ্ছেদ চলোৱা হ'বই। বাংলাদেশত দিয়া শ্লোগান সোণাপুৰতো দিছিল বেদখলকাৰীয়ে। লাঠি দাল লৈ তেওঁলোকে ৰখাই দিছিল ৰেলগাড়ী। অসমৰ ইতিহাসত নোহোৱা ঘটনা পৰিকল্পনা কৰিছিল তেওঁলোকে। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সোমাইছে সন্দেহজনক লোক। যিসকল লোক আহিছে তেওঁলোক ভূমিহীন নহয়। তেওঁলোকৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে। লাহে লাহে তেওঁলোক ডিমৰীয়াত সোমাই আহিছে। ডিমৰীয়াত তেওঁলোকে 4,000 পৰা 5,000 ভোটৰ সৃষ্টি কৰিছিল। 2 পৰা 3 বছৰৰ ভিতৰত তেওঁলোকৰ ভোটাৰ সংখ্যা হয় 20 পৰা 25,000। তেওঁলোকে লাহে লাহে ৰাজনৈতিকভাৱে সিদ্ধান্ত ল'বলৈ আৰম্ভ কৰিছে। সেয়েহে ৰাজনীতি কৰা মানুহে তেওঁলোকক উচ্ছেদ কৰিব নিদিয়ে। একাংশ দালালে তেওঁলোকক মাতি নি ইয়াত স্থান দিয়ে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰেই এটা দালালক গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে, আৰু শীঘ্ৰেই যিসকল দালাল আছে দালালক চৰকাৰে গ্ৰেপ্তাৰ কৰিব। সোণাপুৰৰ উচ্ছেদিত লোকক লৈ বিস্ফোৰণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, উচ্ছেদ বন্ধ নকৰিলে অসমত ভয়াৱহ আন্দোলনৰ হুংকাৰ আমচুৰ তৰফৰ পৰা। সংখ্যালঘু কিয় জীয়াই থাকিব নিদিয়ে চৰকাৰে, এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে আমচুৰ তৰফৰ পৰা। সংখ্যালঘুক ভূমি প্ৰদান নকৰি অত্যাচাৰ আৰম্ভ কৰিছে চৰকাৰখনে। সোণাপুৰৰ উচ্ছেদিতৰ পক্ষত গৰ্জি উঠিল আমচুৱে। চক্ৰান্তমূলকভাৱে উচ্ছেদিতৰ ওপৰত আক্ৰমণ কৰা হৈছে। ইতিমধ্যে 2জনকৈ লোকৰ মৃত্যু হৈছে। চৰকাৰে এই নীতিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে আমচুৰ তৰফৰ পৰা। চৰকাৰে উচ্ছেদ বন্ধ নকৰিলে অসমত হ'ব ভয়াৱহ আন্দোলন। অসম চৰকাৰক গৰিহণা দিলে আমচুৱে। সংখ্যালঘু কিয় জীয়াই থাকিব নিদিয়ে চৰকাৰে, এনেকুৱাকৈ আমচুৱে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। হয় বন্ধু বান্ধৱীসকল, আচলতে আমচুৰ তৰফৰ পৰা যিখন প্ৰশ্ন উত্থাপন কৰা হৈছে ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ অৰুণোদয় লাভ কৰা নাই নেকি আপুনি? মাজত মাত্ৰ এটা দিন 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। আপুনি প্ৰপত্ৰটো কেনেকুৱাকৈ ফিল আপ কৰিব, লগতে ক'ৰ পৰা প্ৰপত্ৰ ল'ব, কি কি নথি পত্ৰ লাগিব সম্পূৰ্ণ প্ৰক্ৰিয়া জানি লওক। ৰেচন কাৰ্ডৰ অৰুণোদয়ৰ সুবিধা লাভ নকৰা লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ। নতুনকৈ 20 লাখ পৰিয়ালক দিয়া হ'ব ৰেচন কাৰ্ড। নতুনকৈ প্ৰতি সমষ্টিতে 10,000কৈ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। নতুনকৈ প্ৰতি সমষ্টিতে 10,000কৈ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। আপোনাৰ ঘৰত অৰুণোদয় আঁচনি নাই নেকি? যিসকল ব্যক্তিৰ অৰুণোদয় আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছিলে আৰু আপুনি এতিয়া টকা নাপায় তেনে ক্ষেত্ৰত এতিয়াও আপুনি আবেদন কৰিব পাৰিব। জিলা ভিত্তিত বিতৰণ কৰা হ'ব এইসমূহ ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ আবেদন কৰিবৰ বাবে বাধ্যতামূলক আপোনাৰ আধাৰ কাৰ্ড। আবেদনৰ সময়ত সংলগ্ন কৰিব লাগিব আধাৰ কাৰ্ড, আৰু প্ৰপত্ৰ পূৰণৰ সময়ত আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আদি গাঁঠি দিব লাগিব। অৰুণোদয় 3.0ৰ আবেদন প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। 1 ফেব্ৰুৱাৰীৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি। 12,60,000 নতুন হিতাধিকাৰীক দিয়া হ'ব নতুন অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড থকা পৰিয়ালেহে লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপুনি অৰুণোদয় আঁচনিটো আবেদন কৰিব পাৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ অৰুণোদয় আঁচনিৰ লগতে ৰেচন কাৰ্ডৰ আবেদন কৰিব পাৰিব। একেদিনাই চৰকাৰে 2খনকৈ আঁচনিৰ কথা সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ,
কোনো বেদখলকাৰী হাৰি নাযাব, অব্যাহত থাকিব উচ্ছেদ অভিযান। সোণৰপুৰৰ উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলি থাকিব উচ্ছেদ অভিযান। বেদখলকাৰীক কোনো কাৰণতে প্ৰশ্ৰয় দিয়া নহ'ব। যি উচ্ছেদ চলিছে এয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকত উচ্ছেদ চলিছে। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অসমত কংগ্ৰেছেই আনিছিল আৰু কংগ্ৰেছ এতিয়া এই ট্ৰাইবেল বেল্ট এণ্ড ব্লক অঞ্চলত উচ্ছেদৰ বিৰোধিতা কৰিছে। শান্তিপূৰ্ণ উচ্ছেদ অভিযানত ব্যাঘাত জন্মাইছে কংগ্ৰেছে। বিৰোধীৰ উচতনি উগ্ৰ ৰূপ লৈ এইবাৰ বেদখলকাৰীক হুংকাৰ প্ৰদান কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব, তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বেংকত কাম আছে যদি খৰধৰকৈ কৰক, কিয়নো একেৰাহে 6 দিনলৈ বন্ধ থাকিব বেংক। আপোনাৰ বেংক একাউণ্ট আছে নেকি? যদি বেংকত আপোনাৰ কিবা কাম আছে অতি শীঘ্ৰেই কৰি লওক। বেংকত কৰিবলগীয়া কাম আছে যদি এতিয়া আপুনি খৰধৰকৈ কৰক। 6 দিনলৈ বন্ধ থাকিব বেংকসমূহ। দেশত আৰম্ভ হৈ গ'ল উৎসৱৰ বতৰ আৰু উৎসৱৰ বতৰত কিমান দিনকৈ বেংক বন্ধ থাকিব, লগতে কোন তাৰিখত বেংক বন্ধ থাকিব সম্পূৰ্ণকৈ জানি লওক। উৎসৱৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত বন্ধ থাকিব বেংকসমূহ। 13 ছেপ্টেম্বৰত ৰামদেৱ জয়ন্তী আৰু তেজা দশমীৰ বাবে বেংক বন্ধ থাকিব। লগতে ৰাজস্থান আৰু অন্য কিছু প্ৰান্ততো বন্ধ থাকিব বেংকসমূহ। 14 ছেপ্টেম্বৰ মাহৰ দ্বিতীয়টো শনিবাৰ আৰু দ্বিতীয় শনিবাৰৰ বাবে বেংক বন্ধ থাকিব। 15 ছেপ্টেম্বৰ দেওবাৰ, দেওবাৰত এনেও বেংক বন্ধ থাকে। 16 ছেপ্টেম্বৰত ঈদ এ মিলাদৰ বাবে বন্ধ থাকিব বেংকসমূহ। লগতে 17 ছেপ্টেম্বৰত ইণ্ডিয়া যাত্ৰাৰ বাবে ছিকিমত বন্ধ থাকিব বেংকসমূহ। 18 ছেপ্টেম্বৰত নাৰায়ণ গুৰু জয়ন্তী উপলক্ষে কেৰালাত বেংক বন্ধ থাকিব। অক্টোবৰ মাহতে কেইবাদিনো বেংক বন্ধ থাকিব আৰু বেংকৰ কাম কাজ অক্টোবৰ মাহত কিমান দিন বন্ধ থাকিব আৰু কোন কোন দিন বন্ধ থাকিব সেয়া আপোনালোকে আন এটা আপডেটত জানিব পাৰিব। বেংকত কৰিবলগীয়া কাম যদি আপোনাৰ আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰেই কৰি লওক, নহ'লে কিন্তু পিছত আপুনি বিপদত পৰিব পাৰে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, স্মাৰ্ট মিটাৰ বিদ্যুৎ বিলক লৈ বিসংগতি পাইছে নেকি? মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিলে 3টাকৈ নম্বৰ। যদি আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ আছে তেন্তে ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক। আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ থাকিলে আপোনাৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰে কিবা এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। স্মাৰ্ট মিটাৰ গ্ৰাহকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিলে 3টাকৈ নম্বৰ। এতিয়াই আপোনাৰ মোবাইলত ছেভ কৰি লওক এই নম্বৰকেইটা। বিদ্যুতৰ বিল বেছি আহিলেই দিব পাৰিব আপুনি অভিযোগ। 3টাকৈ ফোন নম্বৰ মুকলি কৰিছে বিদ্যুৎ বিভাগে। ফোন নম্বৰ কেইটা হৈছে 1912 অথবা 7575999666 নম্বৰত যোগাযোগ কৰিব পাৰিব আৰু আনটো নম্বৰ হৈছে 8876100100 আৰু এই নম্বৰত ফোন কৰি দিব পাৰিব আপোনাৰ অভিযোগ। 1 মিনিটতে সমস্যা সমাধান কৰা আশা প্ৰদান কৰা হৈছে। যদি আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ আছে বা বিদ্যুৎ বিল বেছি বা কিবা সমস্যা আছে তেনে ক্ষেত্ৰত এতিয়াই আপুনি এইকেইটা নম্বৰ ছেভ কৰি ৰাখক, লগে লগে আপোনাৰ সমস্যা সমাধান কৰা হ'ব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 14 ছেপ্টেম্বৰাই শেষ দিন। আধাৰ কাৰ্ডৰ গৰাকীয়ে কৰি লওক এই গুৰুত্বপূৰ্ণ কাম। আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ। 14 ছেপ্টেম্বৰৰ ভিতৰত আপডেট কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ড। UIDAI জাৰি কৰিছে নিৰ্দেশনা। মাই আধাৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব আপডেট। বিনামূলীয়াকৈ কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ড আপডেট। পোৰ্টেলত গৈ লগ ইনত ক্লিক কৰি এতিয়া আপোনাৰ নিজৰ 12 অংকৰ আধাৰ নাম্বাৰটো দি দিয়ক আৰু ইয়াৰ পিছতে দিব লাগিব কেপচা কোড আৰু OTP ক্লিক কৰিলে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত আহিব এখন OTP আৰু ফোনত অহা OTP দিব লাগিব পোৰ্টেলত আৰু ইয়াৰ পাছতে আপুনি পোৰ্টেলত গৈ জমা দিয়ক আপোনাৰ যাৱতীয় নথিপত্ৰ আৰু সকলোখিনি দি দিয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ডটো আপডেট হৈ পৰিব। যদি আপোনাৰ আধাৰ কাৰ্ড আছে বা আপোনাৰ আধাৰ কাৰ্ডটো কিবা আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰেই কৰি লওক। মাজত মাত্ৰ এটা দিন বাকী আছে, তাৰ পিছতে বন্ধ হৈ যাব আধাৰ কাৰ্ড আপডেট। সো বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।